নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আমি আৰম্ভ কৰিছোঁ ত্ৰিকোণমিতি পাৰ্ট 13 আজি ত্ৰিকোণমিতি পাৰ্ট 13 আমি লৈ আহিছোঁ কোৱেশ্চন নম্বৰ 3 একেবাৰে শেষত থকা কোৱেশ্চন কেইটা তাৰমানে তোমাৰ ইয়াত আছিলে দিয়া আছে tan θ = cos twice alpha প্ৰমাণ কৰিব লাগে sin twice θ = 1 - tan to the power 4 alpha divided by 1 plus tan to the power 4 alpha এটা এই অংকটো কৰিবলৈ যাওঁতে আমাক এই ৰাশিটো দিয়াই আছে tan θ = cos twice alpha প্রমাণ কৰিব লাগে এটা এটো কৰিব জানা আমি প্ৰথম লেফট হ্যান্ড সাইডটো কনসিডাৰ কৰিম লেফট হ্যান্ড সাইডটো ইয়াত কি আছে sin twice θ যেহেতু আমাক উলিয়াব লাগে tan আৰু ইয়াত tan θ ৰ ভ্যালুটাও দিয়া আছে গতিকে sin twice θ টো আমি tan ৰ লগত সম্পৰ্ক থকা অনুপাতটোলে ভাঙি লওঁ হল tan ৰ লগত সম্পৰ্ক থকা অনুপাতটোলে ভাঙি ললে আমি কি পাম twice tan θ divided by 1 plus tan square θ ঠিক আছে 1 plus tan square θ tan θ ৰ ভ্যালু দিয়া আছে tan θ ৰ ভ্যালু কিমান দিয়া আছে এটো চোৱা cos twice alpha সো ইয়াত কি হ'ব tan θ ৰ ঠাইত cos twice alpha এটো tan θ টো আমি ৰিপ্লেস কৰিলো cos twice alpha ঠিক আছে divided by 1 plus এটো কি হ'ব তেতিয়ালে cos twice alpha cos square লিখিব পাৰি আমি হোল স্কয়াৰ লিখি দিছো কাৰণ এটা স্কয়াৰ আছে এতিয়া আমাক অংকটো উলিয়াব যাওঁতে আমাক tan অনুপাতটো লাগিব গতিকে cos twice alpha ৰ আগত tan ৰ লগত এটা সম্পৰ্ক আছে সো tan ৰ লগত cos twice alpha ৰ যেটো সম্পৰ্ক আমি এতিয়া cos twice alpha ৰ দ্বাৰা সেইটো প্ৰতিষ্ঠা কৰিম এটা চোৱা cos twice alpha ৰ জায়গাত কি লিখিম 1 minus tan square alpha divided by 1 minus tan square alpha divided by 1 plus tan square alpha মানে তেতিয়ালে কি হ'ব 1 plus এটো হোল স্কয়াৰ আছিল গতিকে 1 minus tan square alpha divided by 1 plus tan square alpha হোল স্কয়াৰ মানে আমি এটো স্কয়াৰ হ'ব ওপৰত এটো তলত স্কয়াৰ হ'ব না পাৰ্ট কৰি লিখি দিলো আগেবাৰ ডাইৰেক্ট এনেকৈ লিখি দিয়া নাই স্টেপবিলাক দীঘল হৈ যায় বহুত বেছি ভাঙি দিলে ঠিক আছে এতিয়া আমাৰ ওপৰত 2 into 1 minus tan alpha tan square alpha divided by 1 plus tan square alpha ঠিক আছে ইয়াত আমাৰ এলসিএম কি আহিব চোৱা 1 plus tan square alpha whole square তেতিয়ালে ডাইৰেক্ট ললো 1 plus কান এলসিএম লৈ লৈছো তেতিয়ালে 1 ৰ লগত এটো পূৰ্ণ গুচি যাব ন 1 tan square alpha 1 into tan square alpha তাৰমানে 2 plus 1 minus tan square alpha whole square একনলৈকে হল এতিয়া আমাৰ ভগ্নাংশ যেনেকৈ আমি হেৰি কৰো তেনেকৈ কোৱাচোন কি হ'ব 2 into 1 minus tan square alpha divided by 1 plus tan square alpha into so ইয়াত আসলে 1 plus tan square alpha whole square 1 plus tan square alpha whole square এটো ওপৰ ৰাখিলে গুচি যাব না ওপৰলে তেতিয়ালে ডিভাইডেড বাই কি হ'বে তলত কি আছিল ইয়াত স্কয়াৰটো থাকি গৈছে গতিকে এটো 1 plus tan square alpha whole square whole plus 1 minus tan square alpha whole square এই ৰাশিটো আৰু এই ৰাশিটো ইয়াত দুটা পূৰণ আছে এটো গোটেইটো যদি আমি x বুলি ভাবো আৰু এটো x স্কয়াৰ তেতিয়ালে x এটা থাকি যাব হয় না ওপৰ তেতিয়া চোৱা কি হ'ব 1 minus tan square alpha এটো থাকিলে ইনটু হৈ আছে গতিকে 1 plus tan square alpha ইয়াত হোল স্কয়াৰ নাথাকে কাৰণ এই ৰাশিটো সৈতে এটা কথা গুচি যাব আৰু তলত থাকিলে এই ৰাশিটো এটা এই ৰাশিটো চোৱা a plus b হোল স্কয়াৰ ফৰ্মুলা কৰি আছে গতিকে a স্কয়াৰ plus twice ab plus b স্কয়াৰ মানে কিমান হ'ব 10 to the power 4 alpha মানে প্লাস এটো a minus b হোল স্কয়াৰ ফৰ্মুলা কৰি আছে গতিকে 1 minus twice ab plus b স্কয়াৰ মানে আৰু হ'ব 10 to the power 4 alpha
এটা টুৱাইছ এইটো মাইনাছত এটা আছে এটা প্লাছত আছে গতিকে দুইটা কেনচেল হ'ল হ'লে এতিয়া ওপৰত এইটো কি হ'ব ওপৰত তোমাৰ এইটো 2 to 2 লিখিলোঁ 1 minus 10 square alpha এইটো 1 plus 10 square alpha তাৰমানে a minus b into a plus b তাৰমানে কি a square 1 square কৰিলে 1 হ'ব গতিকে a square minus b square b মানে ইয়াত আছিলে 10 square alpha তাক আকৌ স্কয়াৰ কৰিলে 10 to the power 4 alpha হ'বনে হ'ল আৰু তলত হ'ল 1 plus 1 তাৰমানে এইটো 2 plus 10 to the power 4 alpha এইটো 10 to the power 4 alpha দুটা প্লাস হৈ আছে কি হ'ব twice 10 to the power 4 alpha গতিকে তলত আমি যদি দুই এটা কমন লওঁ এইটো 1 plus 10 to the power 4 alpha এইটো 2 into 1 minus 10 to the power 4 alpha এইটো দুই কেনসেল গ'লে আমাৰ কি ওলালে মই এফালে লিখি দিছো তলত নাই লিখা 1 minus 10 to the power 4 alpha divided by 1 plus 10 to the power 4 alpha এই ৰাশিটো আমাৰ উলিয়াব লগা ৰাশিটো হ'লনে গতিকে সো লেফট হ্যান্ড সাইড ললো আমি রাইট হ্যান্ড সাইডটো পাই গ'লো রাইট হ্যান্ড সাইড কোৱেশ্চন নাম্বাৰ 3 একটো কৰিলো আমি এই গোটেই বস্তুখিনি আমি এই লকডাউনৰ সময়ত ঘৰত এনে থকা সময়খিনি বন্ধু এজনৰ লগত লগ লাগি আমি গোটেই ভিডিঅ'খিনি বনাবলৈ চেষ্টা কৰিছিলোঁ লগতে তোমালোকৰ পৰা পোৱা সহায়ৰ কাৰণে আমি এতিয়া ইয়াত গোটেই সম্পূৰ্ণ সিলেবাস লৈ তোমালোকৰ ওচৰলৈ আহি আছোঁ গতিকে তোমালোকে আমাৰ চেনেলটো চাই থাকিবা লগতে সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱৰ মাজত তোমালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই ভিডিঅ'খিনি চাবলৈ পায় এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম 2 ঠিক দিয়া আছিলে যদি tan θ = 1/7 আৰু tan phi = 1/3 দেখুৱাব লাগে cos twice θ = sin 4π tan phi এটা ভ্যালু দিয়া আছে ঠিক আছে এতিয়া এই অংকটোত আমাৰ প্ৰথম আমি কি কৰিম চোৱা cos twice θ প্ৰথম আমি cos twice θ ৰ ভ্যালুটো লৈ লম লেফট হ্যান্ড সাইড cos twice θ এটা চোৱা cos twice θ আছে tan θ ৰ ভ্যালু দিয়া আছে গতিকে cos অনুপাতটো cos twice a আমি এটা ফৰ্মুলা পাইছিলো cos twice ৰ ফৰ্মুলাটো কি আছিল 1 minus tan square a divided by 1 plus tan square a এতিয়া ইয়াত কি হ'ব 1 minus tan square theta কানে theta আছে divided by 1 plus tan square theta হল এটা চোৱা tan theta ৰ ভ্যালু দিয়াই আছে গতিকে আমি ডাইৰেক্ট আমি ইয়াত প্লেস কৰিব পাৰো এটো 1 minus tan theta যদি 1/7 হয় তেতিয়ালে tan square theta কিমান হ'ব 1/49 কারণ 1 এটো স্কয়ার কৰিলে 1/49 ডিভাইডেড বাই 1 প্লাস tan থিটাৰ ভ্যালু 1/7 গতিকে ইয়াৰ এটো 1/49 ঠিক আছে ইয়াত যদি 49 এলসিএম লও তেতিয়ালে এটো কিমান হ'ব 49 minus 1 আৰু তলত কিমান হ'ব 49 plus 1 ডিভাইডেড বাই 49 এটো 49 এটো 49 এ কেনসেল হ'ল থাকি গ'ল কি 49 minus 1 তাৰমানে কিমান 48 ডিভাইডেড বাই 50 আৰু দুইটাই কি হ'ব 25 এটো 24 তাৰমানে ইয়াৰ ভ্যালুটো কিমান ওলালে cos twice alpha ভ্যালুটো 24/25 ঠিক আছে এটা আমি রাইট হ্যান্ড সাইডলৈ আহো আচ্ছা রাইট হ্যান্ড সাইডত আসলে আমাৰ sin 4π মানে ইন্টারেস্টিং এটা আমি sin twice এর ফর্মুলা পাইছিলো sin thrice এর ফর্মুলা পাইছিলো কিন্তু sin 4 এর ফর্মুলা আমি পোৱা নাই গতিকে এটো কেনেকে ভাঙিম মই জাস্ট হেতুহে দেখুৱাই দিম পাছৰ ক্যালকুলেশনখিনি তোমালোকে কৰিবা কিন্তু এটা বস্তু চোৱা মই ধৰি ললো sin twice a সরি 4a ধৰি ললো 4a sin 4a ইজুকেটো মই এনেকৈ লিখিব পাৰোঁ sin 2 into twice a হল এতিয়া আকৌ আৰু এটা মই কথা কওঁ এটো বাদ দিলো আমি sin twice এর ফর্মুলা আমি যদি গোটেই বস্তুটো সজাবলৈ যাম তেতিয়ালে কি হ'ব হেতু চোৱা
sin twice মানে 2 into প্রথম এটো ভাঙি দেখুৱাই দিছো sin 2 into twice theta এতিয়া sin twice এর ফর্মুলা আছিলে এইটো 2 to এইটো 2 তেতিয়ালে এই জায়গা কি আছে এই জায়গাত আছে তোমাৰ twice theta এটা sin twice theta হল এটা sin twice এর ফর্মুলা আছিলে twice 10 divided by 1 plus 10 square ঠিক আছে এতিয়ালে আমি এটো twice 10 divided by 1 plus 10 square এটো আমি ফর্মুলা পাইছিলো ঠিক আছে তেতিয়ালে ইয়াত কি হ'ব হেতু চোৱা twice 10 a জায়গাত ইয়াত আছে twice theta গতিকে এটো twice theta divided by 1 plus 10 square a জায়গাত আছে twice theta গতিকে এইটো হলে কিন্তু আমাক twice theta ৰ ভ্যালু কি থোৱা নাই আমাক দিয়া আছে 10 theta ৰ ভ্যালু গতিকে 10 twice এৰ এটা ফৰ্মুলা আছে 10 twice এর এটা ফর্মুলা আছে এটা 10 twice এর ফর্মুলাটো কি আছিল এটো মনত পেলাও 10 twice এর ফর্মুলাটো আছিল twice 10 divided by 1 minus 10 square twice 10 divided by 1 minus 10 square a হলে ইয়াত এটো ক্ষেত্ৰত a জায়গা কি আছে a জায়গা থিটা আছে বাকি একে আছে হলে গতিকে আমি কি কৰিব পাৰো এটো ফর্মুলাত আমি ভাঙিব পাৰো 2 into এটো 10 twice theta থাকি হ'ব twice 10 theta divided by 1 minus 10 square theta হল আৰু এটো হ'ব 1 plus স্কয়ার আছে আমি এটো এনেকে হোল স্কয়ার বুলি লিখিব পাৰো গতিকে twice এটো হ'ব twice 10 theta divided by 1 minus 10 square theta 10 square theta eto whole square hol eta ei gote অংগটো মই আগতে কৈছো সম্পূৰ্ণকৈ মই নকৰো এই ইয়ালৈকে ভাঙি দিলো এতিয়া সোৱা 10 theta ৰ ভ্যালু আছে গতিকে 10 theta ৰ ভ্যালু কিনি অলপ এটো সৰল কৰি লৈ পেলাই আমি ভাঙি পেলালে আমাৰ ভ্যালুটো কিন্তু রাইট সাইডে ওলাব 24/25 গতিকে cos theta is equal to cos twice theta is equal to sin 4 theta আমি পাই যাম প্রুফটো তাতে হৈ যাব ঠিক আছে এটো তোমালোকে কৰিব মই জাস্ট ফর্মুলা কিনি ভাঙি দিছো এখিনি তোমালোকে ভাঙিব পাৰিবা গতিকে এই অংকটো মই ইয়াৰে ৰাখি দিলো ঠিক আছে না অলপ ক্যালকুলেশন কৰিলে ওলাই যাব অসখিনি এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো লাইলো যদি 10 alpha is equal to twice 10 beta প্রমাণ কৰিব লাগে 10 alpha minus beta is equal to এটা হল এতিয়া এর প্রমাণ কৰিবলৈ যাওতে আমি আমাক দিয়া আছে যেটো আমি সেই পার্টটো আমি লিখিম ঠিক আছে দিয়া আছে কি এটো প্রমাণ কৰিব লাগে এটা গিভেন এটা বস্তু সোয়া 10 আলফা এটো লেফট হ্যান্ড সাইড রাখো বলবো 10 alpha minus beta अच्छा 10a plus 10b তার মানে কি আছে 10a minus 10b divided by 1 plus 10a 10b আমার এই ফর্মুলাটো আমি পাইছিলো 10a minus b ফর্মুলা এটা জানি ভাই আলফা বিটা আছে হল 10 আলফা তার মানে ইয়ার পৰা 10 আলফা ভ্যালু কি ওলাব 10 alpha is equal to 3/2 10 beta হবনে হবো গতিকে এই 10 alpha ঠাইত 3/2 10 beta আমি বহুৱাই দিম এতিয়া এটো হল তোমাৰ 3/2 10 beta minus 10 beta হলে এটো হল 1 plus 10 alpha ঠাইত হ'ব তোমাৰ 3/2 10 beta into 10 beta এখানলৈকে পালো আমি এতিয়া থাইস এটো 2 টু এলসিএম লৈ ললো থাইস 10 বিটা মাইনাস এটো টুৱাইস 10 বিটা হ'বনে আৰু ইয়াত
2 প্লাছ থাইছ 10 এইটো 10 বিটা তাৰমানে কি 10 স্কুৱেৰ বিটা ডিভাইডেড বাই 2 এই দুইটোৱে কেনচেল হৈ গ'ল তেতিয়াহ'লে থাকি গ'ল কি এটা থাকি যোৱা পাৰ্টটো চোৱা থাকি যোৱা পাৰ্টটো আমাৰ কি হ'ল থাইছ বিটা মাইনাছ টুৱাইছ বিটা তাৰমানে কি হ'ল থাইছ 10 বিটা মাইনাছ টুৱাইছ 10 বিটা তাৰমানে 10 বিটা হ'লনে আৰু এইটো 2 প্লাছ থাইছ 10 স্কুৱেৰ বিটা হ'ল এতিয়া আমি অংকটো এইকলৈকে পালোঁ কিন্তু আমাৰ ৰাইট হেণ্ড সাইডত যেটো পাৰ্ট ওলাব লাগে তাৰ লগত এইটো একো মিলেই নাই ৰাইট হেণ্ড সাইডত কিন্তু দুটা অনুপাত আছে এটা সাইন আৰু কস লগত কি আছে বাদ দিয়া 10 টো আমি সাইন আৰু কসলে ভাঙিব পাৰো তেতিয়াহলে কি হ'ব এইটো সাইন বিটা বাই কস বিটা সাইন আৰু কস আহিছে অলপ তেতিয়াহলে এইটো কি হ'ব 3 into sin square beta by cos square beta কাৰণ ইয়াত স্কয়াৰ আছিলে এটো হল এতিয়া অলপ আমি সজাই লওঁ sin beta divided by cos beta আৰু এটো হ'ব twice cos square beta plus thrice sin square beta divided by cos square beta এটো হ'ব নেব হ'ব হল এটো টুৱাইস এতিয়া আমি ইয়াৰ পিছৰ স্টেপটো কি পাম sin by cos ইনটু এ ৰাখিলো এতিয়া এটো লিখিলো sin beta divided by cos beta ইনটু কৰি দিয়া লগে লগে এই cos স্কয়াৰটো ওপৰলৈ যাব cos স্কয়াৰ beta divided by twice cos square beta plus thrice sin square beta এটি ইয়াত এটা সোয়া এই cos beta এই ইয়াৰ এটা cos beta কটা যাব তেতিয়ালে এটো কি হ'ব sin beta cos beta divided by এটো কটা এটা গল গতিকে ইয়াত তলত থাকিলে twice cos square beta twice cos square beta plus thrice sin square beta হল এতিয়া আমা উলিয়াব লাগে sin twice beta খুব ইন্টারেস্টিং এতিয়া লাস্ট স্টেপটো যেটো আছিল twice sin a cos b তাৰমানে কি আছিল twice sin a cos a twice sin a cos a তাৰমানে কি sin twice গতিকে মই যদি 2 এটা দি পূৰণ কৰি দিও twice sin beta cos beta তাৰমানে এইটো ঠাইত মই sin twice beta লিখিব পাৰিম মেগানে 2 এটা তলত পূৰণ কৰিলে নহব তলে ওপৰে দুটাটো পূৰণ কৰিব লাগিব ওপৰত পূৰণ কৰিছো এটা তলত দিলো তেতিয়ালে এইটো কি হ'ব twice cos square beta plus thrice sin square beta হল এতিয়া চোৱা এটো ঠাইত মই ডাইৰেক্ট লিখি দিব পাও sin twice beta কাৰণ sin twice is equal to twice sin a cos a আমি এটো ফৰ্মুলা পাইছিলো গতিকে এটো পৰা এটো আমি ডাইৰেক্ট ফৰ্মুলা পুট কৰিলো এতিয়া এটো কিমান হল 4 cos square beta plus 3 into 6 sin square beta হল ওপৰৰ এই ৰাখিটো আমাৰ ওলালে কিন্তু আমাক এটা কি লাগে 5 মন কৰা sin square theta plus cos square theta is equal to 1 গতিকে আমাক 5 লাগে এটা চাবা দেই ইকোনৰে মেইন গুটি নম্বৰ sin twice beta ইকনটা ঠিকই আছে ইকনলৈকে আমি ভাঙি ললো এটো পালো 5 cos square beta লিখি দিলো কিন্তু ইয়াত 4 cos square beta আছে plus 5 to extra के लागे গতিকে 5 sin square beta লিখিলো sin square beta তেতিয়ালে 5 এটা কমন হলে cos square beta plus sin square beta হৈ যাব ৰবা ওপৰত আমাৰ 5 আছিল জানো আছিল 4 গতিকে মাইনাস এখনতে কি হ'ব cos square beta
সাইন স্কয়ার বিটা কেটা আছে 6টা এটো 5টা হৈ আছে মই গন্তে প্লাস সাইন স্কয়ার বিটা বুলি লিখি দিম এতিয়া কি হ'ব সোয়া a sin square beta और 5 sin square beta तार माने 6 sin square beta হলে 5 cos square beta minus cos square beta तार माने 4 cos square beta হল এতিয়া এটো হ'ব 5 এটা যেটা কমন লম এটো হ'ব cos square beta plus sin square beta cos square beta plus sin square beta মানে 1 গটিকে আমি ডাইরেক্ট পাঁচটো পাই যাম হল আৰু ওপৰ তোমাৰ sin twice beta ইয়াৰ মাইনাসটা কমন হলে কি হ'ব এটো চোৱা মাইনাসটা কমন হলে এটো cos square beta minus sin square beta খুব ইন্টারেস্টিং মানে তোমাৰ জাস্ট ফর্মুলা বিলাক পুট হৈ আছে twice এটো sin beta হল এটো 5 এ হল 5 into 1 তার মানে 5 মাইনাস এটো মানে কি দিয়া হেতু চোৱা cos square beta minus sin square beta cos square beta minus sin square beta মানে cos twice beta গতিকে আমাৰ ডাইরেক্ট আমি যেটো কৰিবলগীয়া অংক আমি হেতুকে পালোগেনে এটা cos square beta minus sin square beta তাৰ মানে cos twice beta হল এটো হ'ল তোমাৰ cos twice beta is equal to right hand side এটো আসলে এটো আমাৰ ওলালে from 10 ওপৰ ওলালে 10 alpha minus beta ৰ পৰা ইয়াত প্ৰতিটো স্টেপ এইটোৰ লগত ইটো আমি কি হৈছে ইটো বা হেতু পটকে পাই গৈছে নে এনেকুৱা লাগিছে আসলে ধৰা এইটো কৰবা পালো ইয়াৰ ঠাইত এইটো বল কৰবা পালো ইয়াৰ পৰা পালো গতি অংকটো যদি সিৰিয়ালি চাই আহা একদম কমপ্লিট হৈ আছে খুব ইজি হল আজি আমাৰ ট্ৰিগোনোমেট্ৰি ক্লাছটো ইমানতে অন্ত কৰিছে ইয়াৰ পাছৰ ক্লাছত আমি তোমালোকলৈ লৈ আহিম কমপ্লেক্স নাম্বাৰ মই এৰিথমেটিক প্ৰগ্ৰেছন এটো আসলে অখণ্ড সংখ্যাৰ পাটিগণিত তোমাৰ এটো আসলে এটো লৈ অহা কথা আসলে কিন্তু মোক কিছুমান ষ্টুডেণ্টে ক'লে যে হেতু স্যাৰ ক্লাছত দিব গতিকে আমি তোমালোকলৈ প্ৰথমে আমি কমপ্লেক্স নাম্বাৰ লৈ আহিম ধন্যবাদ